ভাৰতীয় দলত এনেকুৱা ভুল কৰা নাছিল টিম ইণ্ডিয়াই। ভাৰতীয় দলটোত এনেকুৱা ডাঙৰ ভুল কৰা নাছিল টিম ইণ্ডিয়াই। এবাৰ এটা ডাঙৰ ভুল কৰিলে টিম ইণ্ডিয়াই। কি ভুল কৰিলে এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিম। টিম ইণ্ডিয়াত এটা বৃহৎ ভুল হৈছে। টিম ইণ্ডিয়াৰ যি মেনেজমেণ্ট, সেই মেনেজমেণ্টত বিশেষকৈ এই ভুলটো হৈছে। ভুলটো কোনখিনি ঠাইত হৈছে আৰু কিয় হ'ল এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিম। যে ছেমিফাইনেলতো সেই একেই কাণ্ড কৰিলে, সেই ছেমিফাইনেলতো সেই একেই ভুল কৰিলে আৰু তথাপিও ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলটোৱে। ৬৮ ৰানৰ পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে ভাৰতীয় দলটো। এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিম। ভাৰতীয় দলে আগতে কেতিয়াও কৰা নাছিল ইমান ডাঙৰ ভুল। হয়, ছেমিফাইনেলতো সেই একেই কাণ্ড কৰিলে। কি হ'ব টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ সপোন? ইমান এক গুৰুত্বপূৰ্ণ সময়ত হয়তো এনেকুৱা ডাঙৰ ভুল ভাৰতীয় টিম মেনেজমেণ্টে আগতে কেতিয়াও কৰা নাছিল। এটা ভুলৰ পৰিণাম গোটেই বিশ্বকাপটোতে ভুগিব লগা হৈছে টিম ইণ্ডিয়াই। IPLত কোহলিৰ বেটত বৈছিল ৰানৰ বন্যা। IPLত অপেনাৰ হিচাপে আৰম্ভণি কৰিছিল কোহলিয়ে, কিন্তু বিশ্বকাপৰ মেচত কোহলি অপেনাৰ হিচাপে ধাৰাবাহিকভাৱে ব্যৰ্থ হয়। ভাৰতীয় টিম মেনেজমেণ্টে কোনোপধ্যে কোহলিক তেওঁৰ প্ৰিয় ৩ নম্বৰৰ স্থান উভতাই দিব বিচৰা নাই আৰু অপেনাৰ হিচাপে কোহলিয়ে সংগ্ৰহ কৰিব পৰা নাই ৰান। এই এটা ভুল সিদ্ধান্তৰ পৰিণাম ভুগিছে গোটেই দলটোৱে। কোহলিৰ দৰে তাৰকা ক্ৰিকেটাৰে যদি ৰান সংগ্ৰহ কৰিব নোৱাৰে তেন্তে দলটোৰ কিমান ডাঙৰ ক্ষতি হয় সেয়া হয়তো আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিও ভাল কথা এইটো যে ৰোহিত শৰ্মা এতিয়াও ফৰ্মত আছে আৰু নিজৰ সামৰ্থ্যৰে উত্তম প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে। নহ'লে হয়তো বিশ্বকাপৰ এইখিনি পৰ্যায়লৈ টিম ইণ্ডিয়া আহি উপনীত হোৱাটো সপোনেই হৈ থাকিলহেঁতেন। ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমিফাইনেলতো ব্যৰ্থ হ'ল বিৰাট কোহলি। কেৱল বাংলাদেশৰ বিৰুদ্ধেহে কিছু ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কোহলি। তাৰ পিছৰ পৰা ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ আছে কোহলি। গোটেই বিশ্বকাপতে ফ্লপ কোহলি। তেওঁ যে একেবাৰে ফৰ্মত নাই সেয়া তেওঁৰ শ্বট ছিলেকশ্যন দেখিলেই বুজিব পৰা যায়। বৃহস্পতিবাৰেও কোহলিৰ ইংলেণ্ডৰ বিৰুদ্ধে কৰিলে মাত্ৰ ৯ ৰান।